সুৰক্ষাৰ বাবে সমৰ কলা সন্মুখৰ শত্ৰুক ৰুধিবলৈ অনুশীলন ছাত্ৰীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণত বাগিচাৰ ছাত্ৰী হাইস্কুল উচ্চ মাধ্যমিক আৰু মধ্য ইংৰাজী বিদ্যালয়সমূহতো আৰম্ভ হৈছে আত্মৰক্ষাৰ প্ৰশিক্ষণ হাইলাকান্দি জিলাৰ ৩১৫খন বিদ্যালয়ত চলিছে আত্মৰক্ষাৰ এই বিশেষ প্ৰশিক্ষণ हाँ मैंने पहले हाई स्कूल में करवाया है अभी एमई स्कूल में ये फेज स्टार्ट हुआ है सेकंड फेज तब से मैं करवा रही हूँ लोग काफ़ी इंटरेस्टेड है ये लोग डेली आते भी हैं मैं बोलती हूँ तो ये लोग आते हैं क्लास करते हैं बहुत अच्छा इनिशिएटिव है ये करवाने से ये बच्चे लोग फिट रहते हैं सेल्फ डिफेंस प्रोग्राम जब से चल रही बहुत लोग अच्छे से करते हैं बच्चों में थोड़ा स्ट्रेंथ होता है कॉन्फिडेंस होता है ৰাজপথত কোনো ৰোমিও যাতে হাৰি নাযায় তাৰ বাবে আত্মবিশ্বাসী হৈ প্ৰশিক্ষণত ব্যস্ত এইসকল নতুন প্ৰজন্ম হাইলাকান্দি জিলাৰ বাগিচা অঞ্চলত আত্মৰক্ষাৰ অনুশীলন কৰা ছাত্ৰীসকলে সন্মুখত দেখা দিয়া প্ৰতিটো বাধাকে হেলা ৰঙে উফৰাই দিব পাৰে আত্মবিশ্বাসৰ বাবেই বাগিচা অঞ্চলত হ্ৰাস পাইছে বাল্য বিবাহ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত আৰম্ভ হোৱা এই বিশেষ প্ৰশিক্ষণে যথেষ্ট উৎসাহিত কৰি তুলিছে ছাত্ৰীসকলক মুঠৰ ওপৰত আত্মৰক্ষাৰ বাবে ছাত্ৰীসকলক সমৰ্পণৰ প্ৰশিক্ষণ দি শক্তিশালী কৰি এখন সুস্থ সবল সমাজ গঢ় দিবলৈ শিক্ষা বিভাগে লোৱা পদক্ষেপে সঁচাকৈয়ে উপকৃত কৰিছে নতুন প্ৰজন্মক সেইটো এটা ভাল পদক্ষেপ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আৰু অসম চৰকাৰৰ ফালৰ পৰা কিয় আমি আগতে দেখা পাইছোঁ সোনকালে ছোৱালীবিলাকৰ বিয়া আৰু শোষণ ৰেপ কেছ ইপটিজিং বহুত এইবিলাক আছে কাহানীবিলাক তো সেই সেল্ফ ডিফেন্সৰ শিকাৰ জৰিয়তে খালি নিজক বচাব বুলি এইটো নহয় আৰ্লি চাইল্ড মেৰেজ ইপটিজিং আৰু নিজৰ যোনটো ছিকিউৰিটি সেই যোনটো ভয় আছিল মনত এই ট্ৰেইনিঙৰ জৰিয়তে সেই ভয়টো ছোৱালীখিনিৰ মনৰ পৰা নাইকিয়া হৈছে হাইলাকান্দিৰ পৰা কেমেৰা পাৰ্চন পাৰ্থৰ সৈতে নীলোৎপল দেৱ নিউজ লাইভ